নমস্কাৰ প্ৰথমতে মই শ্ৰদ্ধাৰ বিচাৰক মণ্ডলী আৰু উপস্থিত ৰাইজক হৰ্ষধ্বজ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। শকুনিৰ প্ৰতিশোধ নাটৰ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ সংলাপকেইটি পৰিৱেশন কৰিবলৈ মাত্ৰ চেষ্টা কৰিছোঁ। যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। হি নুশুনে ৰাণী, মোৰ কথা হি নুশুনে, মোৰ কথা হি নুশুনে। কিয় নুশুনিব? অভিমানী হলেও মোৰ পুত্ৰ দুৰ্যোধন অবিবেচক নহয়। আপুনি তাৰ পিতা, জন্মদাতা। সি নিশ্চয় আপোনাৰ কথা শুনিব মহাৰাজ। আৰু তুমিওতো তাৰ মাতা। পুত্ৰই যদি পিতাৰ কথা শুনিব পাৰে, এই মাতাৰ কথা নুশুনাকৈ নাথাকে গান্ধাৰী। মই কিমান বুজালো, কিমান চেষ্টা কৰি চালো, কিমান অনুনয় বিনয় কৰিলো, সকলো মিছা হল মহাৰাজ। আৰু কি মই তাক বুজোৱা নাই? মই তাক অনুৰোধ কৰিবলৈ বাকী ৰাখিছো। কতদিন কাষত বহুৱাই কেঁচুৱা লৰাৰ দৰে গাত হাত ফুৰাই ফুৰাই ইমান বুজালো। দুৰ্যোধন, যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গল। বিশ্বাস নহয় মহাৰাজ। কি বিশ্বাস নহয় গান্ধাৰী? আপোনাৰ কথা। পুত্ৰ অবৈধ। আৰু তুমিও দেখিছো এই ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি, বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী। অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আৰু সেইবাবে আপুনিয়েই বেছি দায়ী। শাস্তি দিয়া, শাস্তি দিয়া ৰাণী, শাস্তি দিয়া। ৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, তুমি মোক শাস্তি দিয়া। ৯৮টা পুত্ৰৰ অকাল মৃত্যুত যাৰ বুকু নকপিল, সেই কাঠচিতীয়া পুৰুষৰ কঠোৰ পাষাণ হৃদয়ক এক অবলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ? কি শাস্তি দিব? তুমি মোক পুত্ৰ শোকত জৰ্জৰিত হবলৈ কৈছা। আজি বহু দিনৰ আগতে হৈছিলো, যিদিনা তুমি কৰুণাময় জধনীয়ে নিজ গৰ্ভত ধাৰণ কৰা দেৱশিশুক মহাৰাজ, গৰ্ভৰ ভিতৰতে লোৰ মুৎকৰেৰে মহাৰাজ, মাৰিয়াই, মহাৰাজ, মাৰিয়াই মহাৰাজ, এই মাংস পিণ্ডত পৰিণত কৰিছিলা। সেইদিনাই মই জৰ্জৰিত হৈছিলো ৰাণী। মহাৰাজ, আজি আৰু অশ্ৰু টুকিবলৈ বাকী নাই। অশ্ৰু নদী বৈ বৈ বুকুৰ স্নেহৰ নিজৰা শুকাই শুকাই
শিলৰ তলি ওলাই পৰিল। গান্ধাৰী, 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 মহাৰাজ, হে মতিভ্ৰষ্ট দুৰ্বল বৃদ্ধময় অস্থিৰ মগজু, কিবা কম বুলি কিবা কৈ পেলালো। মোক মোক ক্ষমা কৰা গান্ধাৰী, মোক ক্ষমা কৰা। নমস্কাৰ। নমস্কাৰ। উপস্থিত সকলো দৰ্শকবৃন্দ আৰু বিচাৰক মণ্ডলীক মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই ৰামৰ অৰণ্যগমন ভৰতৰ পাদুকাস্থানত নাটভাগীৰ কৈকেয়ী চৰিত্ৰটো এটি সংলাপ আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। অযোধ্যাৰ ৰাজ কাৰেঙৰ পৰা চাৰি পুত্ৰই গুৰুগৃহলৈ প্ৰস্থানৰ লগে লগে সকলো আনন্দই যেন মোৰ অন্তৰৰ পৰা কৰিছিল প্ৰস্থান। নিজ গৰ্ভজাত পুত্ৰ ভৰততকৈও কিয় জানো ৰামৰ প্ৰতিহে মোৰ চেনেহ অধিক। মাতৃ বুলি শুনো যেবে ৰামৰ মুখত এষাৰি মৌ মিঠা মাত, মোৰ যে হিয়াখন একেবাৰে হাত পৰি যায়। ৰাম, ভৰত, ৰাম, ৰাম ভৰত, ৰাম ভৰত, মই নোখোৱালে যে ৰামে একোকেই নকৰে গ্ৰহণ। গুৰুগৃহলৈ যোৱাৰ প্ৰাক্ষণত মোৰ পৰা আশীৰ্বাদ কৰোঁতে গ্ৰহণ দেখি ৰামৰ সেই সজল নয়ন, মোৰ যে বুকুখনি ভাঙি যোৱাৰ হৈছিল উপক্ৰম। কিন্তু জীৱনৰ কণ্টকময় পথত আগুৱাই যাবলৈ সন্তানে যে সুশিক্ষা পাবই লাগিব। সেয়েহে সন্তানৰ প্ৰতি অত্যাধিক অন্ধ স্নেহ একেবাৰে নহয় শোভন। সন্ধ্যা পূজাৰ সময় হ'ল সমাগত। পুত্ৰৰ স্নেহত অন্ধ হৈ পাহৰিছিলোঁ মই মোৰ সকলো কৰ্তব্য। এবে নগৰী পলম কৌশল্যা সুমিত্ৰাৰ সমে সন্ধ্যা পূজা কৰি আয়োজন চাৰি পুত্ৰৰ মংগলৰ বাবে ঈশ্বৰক কৰোগৈ আৰাধনা। ধন্যবাদ। এতিয়া মই ৰাম পৰাজয় সীতাৰ পাতালগমন নাটভাগীৰ সীতা চৰিত্ৰটো এটি সংলাপ আপোনালোকলৈ আগবঢ়াইছোঁ। নাই, ক্ষান্ত হোৱা, ক্ষান্ত হোৱা, ক্ষান্ত হোৱা মোহ জনগণ। জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন। মই সীতা জনম দুখনি অযোধ্যাৰ ৰাজক লিখা নাই বিধাতাই আৰু মোৰ কপালত। সীতাময় চিৰভাগিনী, মোৰ প্ৰতি হ'ল বিধি পাম। যি ৰামৰ বাবে মই 14 বছৰ বনবাস ললো শিৰপাতি, সেই ৰামেই মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত। কিন্তু পুনৰ অযোধ্যাৰ শিয়লীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনাই আছিল মোৰ মৰণে কাম্য।
কিন্তু লৱ আৰু কুশ ৰঘুবংশধৰ আছিল মোৰে গৰ্ভত। সেইমতে মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মই মোৰ ঘৃণিত জীৱন। কিন্তু কিয় কিবা দুখ মোৰ, কিয় মোৰ প্ৰতি হলাইনে নিৰ্মম ৰাঘৱ? অযোধ্যাৰ সিংহকীয়া প্ৰজাৰ কথাকে বেদ বাণী বুলি ধৰি লৈ সঁচাক মিছা নকৰি বিচাৰ কিয় দিলা মোক চমৰ যাতনা? এয়াই নেকি ৰামৰ ধৰ্ম? এয়াই নেকি ৰাম প্ৰজানুৰঞ্জন? ধন্যবাদ। নমস্কাৰ। প্ৰেক্ষাগৃহত সমবেত মোৰ শ্ৰদ্ধাৰ ৰাইজলৈ মোৰ ভক্তিভৰা প্ৰণিপাত জনাইছোঁ। মোৰ গুৰুতুল্য কেইবাজন ব্যক্তিক মই মোৰ চকুৰ আগত দেখিছোঁ। তেখেতসকললৈও মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু প্ৰতিযোগিতাৰ সংলাপ পৰিৱেশন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ। প্ৰতিযোগিতাৰ সংলাপত আমি নাট্যৰূপকাৰ উৎপল খনিকৰদেৱৰ কুৰ্মবলী পতন, দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ নাটভাগৰ দুটা চৰিত্ৰ লৈ আহিছোঁ। এটা ধৃতৰাষ্ট্ৰ, আনভাগী দুৰ্যোধন। সন্মুখত পিতামহক ৰাখি ধৃতৰাষ্ট্ৰই নিজৰ মনৰ কিছু ক্ষোভ, কিছু দুখ অৱগত কৰিব বিচাৰিছে। এই সংলাপটিৰ আমি কৰুণ আৰু লগত কিছু অংশত বীৰ ৰস মিশ্ৰিতভাৱে নিক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। জন্মান্ধ বুলি জানিও সকলো অন্যায়, সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকে অপৰাধী সজা হয়। হতভাগ্যৰ দৃষ্টান্ত আছে জানো ইয়াতকৈও অধিক? মোৰ কেতিয়াবা কেনে লাগে জানে পিতামহ? বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা ধৃতৰাষ্ট্ৰতেই কৰিব সম্পন্ন। জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত এই ধৃতৰাষ্ট্ৰক ভস্ম নকৰা পৰ্যন্ত যেন ক্ষান্ত নহব বিধাতা। আকৌ মোৰ কেনে লাগে জানে পিতামহ? আপোনাৰ আঙুলিত ধৰি কৰি যাম যেন মোৰ শৈশৱলৈ, য'ৰ পৰা ভুল কৰিছিলো ঠিক তাৰ পৰাই জীৱন পুনৰ আৰম্ভ কৰিম। য'ত লোৰ মুৎকৰেৰে কোনো নাৰীয়ে নিজ গৰ্ভজাত সন্তানক লোৰমুৎকৰেৰে অত্যাচাৰ কৰিব নোৱাৰে, য'ত ৰাজসভাৰ মাজত কোনো অধমে নাৰীক চৰম অপমান কৰিব নোৱাৰে, য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনো জন বঞ্চিত নহয় নিজ প্ৰাপ্যৰ পৰা, তাৰ বাবে সদা হস্তম থাকিব এই ব্যাগ পুত্ৰ ধৃতৰাষ্ট্ৰ। এই জীৱন জানো আকৌ ঘূৰাই পাম পিতামহ? অন্যটি দুৰ্যোধনৰ সংলাপ। বীৰকত আছে সন্মুখত মাতৃয়ে আশীৰ্বাদ দিছে যথা ধৰ্ম তথা জয় বুলি। তেতিয়া বীৰকতেই দুৰ্যোধনে সংলাপটি
কৈছে এনেদৰে, মাতা, যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আখিৰ পানী, উত্তপ্ত ৰক্তস্ৰোত প্ৰবাহিত হয় মোৰ প্ৰতি ধমনীত। জগতৰ বোজা সেই ঋষি মুনিগণে ধৰ্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ, তেনে ধৰ্মৰ নামত মই শতবাৰ কৰো পদাঘাত। যাৰ জন্মৰ অন্তৰালত আছে এক দীৰ্ঘ প্ৰশ্ন চিহ্ন, সেই পাণ্ডৱকে আজি ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰিছে ঋষি মুনিগণে। আৰু তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ, তেনে আশিস মই নিবিচাৰো কদাপি। মই জানো চন্দ্ৰবংশী বীৰ মই ক্ষত্ৰিয়ৰ সন্তান। বিস্তাৰ কৰি চৌসীমা বৰ ভালদৰে পালিম প্ৰজাক, ৰক্ষা কৰিম প্ৰজাকৰক মই বৰ্ষী শত্ৰুৰ পৰা। এই মাত্ৰ ধৰ্ম দুৰ্যোধনৰ, কদাপিতো বিচলিত নহওঁ নিজ ধৰ্মৰ পৰা। ধন্যবাদ। জয় গুৰু শংকৰ। নমস্কাৰ, মই পংকজ দত্ত। আজি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলোৱা সংলাপ দুটি এনেধৰণৰ: শ্ৰী শ্ৰী ৰামপৰাজয় নাথ ভাগীৰ সীতা চৰিত্ৰটি আৰু শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা নাথ ভাগীৰ শূৰ্পণখা চৰিত্ৰটি। নাকান্দিবি পোনা দুটি মোৰ, আজি সন্তি ৰঘু বংশধৰ, তহঁতৰ স্থান পিতৃৰ কাষত। স্বামী গুৰু, অভাগিনীৰ শত অপৰাধ কৰিবা মাৰ্জনা, জন্মে জন্মান্তৰে তুমিয়ে হবা মোৰ প্ৰাণৰ দেৱতা, তুমিয়ে হবা মোৰ স্বামী দেৱতা। নকৰিবা চিন্তা ৰঘুমণি, আজিৰ পৰা জগতৰ কাকোৱে আৰু মই নকৰো আমনি। আজি মই জগতৰ পৰা মাগিম মেলানি। আই বসুমতী, নেচাও মই ৰামৰ মুখ নিবিচাৰো আৰু মই ৰাজকীয় আজি খন্তে মচিম মই মোৰ ছায়া, অযোধ্যাই নেদেখে জানকীৰ কায়া। নুশুনো ৰামৰ নাম, নকৰো দৰ্শন, স্থান দিয়া বসুমতী, দে জীৱন। আই বসুমতী, আজি খন্তে কোনো পুৰুষক যদি মই হৃদয়ত স্থান দিয়া নাই, তেন্তে আই তোমাৰ কোলাত মোক লোৱা সুমুৱাই। গুচক মোৰ কলংক ললাট, গুচক মোৰ কলংক ললাট। পাতালত পশু বসুমতী মেলা পাত, বসুমতী মেলা পাত। বিদায় পোনা দুটি মোৰ, বিদায় অযোধ্যাবাসী, বিদায় জগতবাসী, বিদায়। মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী, মোৰ নাম মানসী। ত্ৰৈলোক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিওবা মই ৰক্ষাকুলজ, তথাপি
ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত, কাৰণ পিতৃ মোৰ বিশ্বস্ৰৱা ব্ৰহ্মকুলীন। হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা, আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা, সূৰ্পনখা। আজি মই মানসী নহওঁ, আজি মই সূৰ্পনখা। আজি মই সূৰ্পনখা নামেৰে পৰিচিত, চৌলক্ষৰ মাজে মই সূৰ্পনখা, মই সূৰ্পনখা। মোৰ যৌৱন আছিলে সত্য প্ৰস্ফুৰিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ, তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ, কামাতুৰা প্ৰাণ শীতল কৰিবলৈ মই ৰামক বিচাৰিছিলো কাষত, আৰু কৰিছিলো মই প্ৰেমৰ প্ৰস্তাৱ, কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সতে হে পাশানি সীতাই। এজনী অবলা অসহায় অৱস্থাত বনৰ মাজত কৰোতে উৎপীড়ন, ক্ষন্তে কলে বাৰু তোৰ হৃদয়ত কম্পন, নাহিলে সীতা নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শোণিত। আজি মই লাঞ্ছিতা, আজি মই অপমানিতা মানৱৰ হাতে। অপমানৰ ভীষণ প্ৰতিশোধ ল'বই ৰাক্ষসী সূৰ্পনখাই, ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত। যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপগ্নিত ৰঘুকুল বিনাশৰ ভাই ৰচো গৈ